9 আগষ্টত কৰ্ণাটকৰ নিৰ্বাচনী বিষয়া ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰিছিল। যেতিয়া শকুন ৰাণীক এই বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে তেওঁ দুবাৰ নহয় এবাৰহে ভোট দিছে। কেৱল এয়াই নহয়, যিখন কাগজত টিক চিহ্নিত কৰা হৈছিল সেইখন ফটো গ্ৰহণ বিষয়াই জাৰি কৰা নাছিল, এইখন ভোট গ্ৰহণ বিষয়াই জাৰি কৰা নাছিল। নিৰ্বাচনী বিষয়াগৰাকীয়ে তেওঁৰ জাননীত ৰাহুলক সেই কাগজ পত্ৰ বিচাৰিছে, যাৰ ভিত্তিত তেওঁ দাবী কৰিছে যে শকুন ৰাণী বা আন কোনোবাই তেওঁৰ নামত দুবাৰকৈ ভোটদান কৰিছিল। ইয়াক প্ৰাথমিক তদন্ত বুলি অভিহিত কৰিছে নিৰ্বাচনী বিষয়াগৰাকীয়ে। এই জাননীত প্ৰপত্ৰ 6ৰ সৈতে জড়িত কোনো প্ৰশ্নৰ উত্তৰ দিয়া হোৱা নাই। এইটো আয়োগৰ তদন্ত আছিল নেকি? এটা নিউজ চেনেলৰ সাংবাদিক পঠিয়াই ইমানখিনি সম্প্ৰচাৰ কৰিব পাৰি আৰু তেওঁলোকেও কৰি আছে। কেৱল শকুন ৰাণীৰ লগত কথা পাতিলেই আয়োগৰ প্ৰাৰম্ভিক তদন্ত নেকি? কাৰণ যেতিয়া আয়োগে এজন ভোটাৰৰ প্ৰাথমিক তদন্ত কৰিব পাৰে তেতিয়া ৰাহুল গান্ধীৰ ফৰ্ম 6ৰ প্ৰশ্নৰ তদন্তৰ বাবে 33,000 ভোটাৰৰ তদন্ত কিয় নহ'ল আৰু ধনৰাশি 1 লাখ টকালৈ কিয় বৃদ্ধি কৰা নহ'ল? কেৱল শকুন ৰাণীৰ কথা নহয়, সকলোৰে কথা, যাৰ বয়স 70ৰ পৰা 98 বছৰৰ ভিতৰত আৰু যিয়ে ফৰ্ম 6 পূৰণ কৰিছে। मिसयूज ऑफ फॉर्म 6 33,000 लोग हैं, नाम है यहाँ पे सबके। ये आप देखिए, इनकी एज भी है, 98, 96, 95, 89, 88, 72, 67, 57। यहाँ पे इस पूरे पैक में 18 से 23 का कोई नहीं। तो दिस इज न्यू वोटर मैन्युफैक्चरिंग, ये है नया वोटर, यंग वोटर।